চাহখিনি খাব নালাগে মই এই লেঙা এই বাদ দি এই কণী আনিছো তোক গেলি কিহৰ কণী এইটো ডিমের কণী এইটো এইটো আকৌ কুপচি দিম মই কুপচিত দিমে হলেও তো আনছি মই সয়াবিন দিলো জানে আন নাপলি এই বাপা হাঁহৰ কণী এইটো কুস্তি ডিমে নহয় এই পেটলিখেৰ আছে এই ইমান ডাঙৰ ডাঙৰ কণী এই কণী ইমান ডাঙৰ থাকে নেকি ক'বাত ৰাজহাঁহৰ কণী তাতো আনিব পাৰা কণী এই বাপাৰে এই বিচি মই 10 ঘৰ মানুহ যাতে বেচিলো এইটো কণী পাইছো বাপাৰে আজি ৰচোন এই নাখাই যদি সয়াবিন নিদিলা মনামান খাব যাওঁ এই বাপাৰে তন্ধেও বা বহুত দাবী কৰা মই বুজি পালো নে আঠক পুছৰে মিলছি দে দুই চিৰিমুনি আমাৰ চিৰি কিন্তু সেনেকুৱা নহয় দে ভাই হ'ব দে এই সিদিনা কামত মাতিতে যাওঁতে কাপ চাহো নেদিলে তোক গধেও নেদে তোক বান্ধি লৈ খেদিলে হয় সিদিনে জানানে এতে যিটো কাৰবাৰ কৰিছিলি তই আজি যিটো কাৰবাৰ এইটো নাই ঘনেৰে চাহ দিছি চেনি নাই চাহ ভাত নাই তাকো ঠাণ্ডা পাই কোনো পানী অলপ গৰম এই বাপাৰে বহুত মিস্ত্ৰী দেখা পাইছো আকৌ লাল চাহ ভাই বিস্কুট এখন নাই বহুত মিস্ত্ৰী দেখা পাইছো তোৰ দৰে মিস্ত্ৰী মই দেখা নাই দেই বাপাৰ ইমান গৃহস্থক বস্তু দাবী কৰা মিস্ত্ৰী তোকে পাইছো মই চাহ খাই পেলাই চাহ দাগিনেও খাব নোৱাৰে পেচাব কৰা লাগিলে পেচাব কৰিব যাব নোৱাৰো মোৰ পেট ফুলি মৰি যাওঁ কাম কৰ বাপাৰ এই হাজিৰাটো নেওয়াটো ঠিকেই নিবি বাপাৰে চাদা তাদা বাদ দি কাম কৰ খাওয়াতো ভাই এইটো খাবাই লাগো পেচাব কৰিব লাগিলে মই পেচাব কৰিব যাবাই লাগো ই পুষে দিবে টাইমত সদায় এখন বাজনা ইচ্ছেক গেলি দেখা দেখি নাই কাম শেষ কৰিলো লেংৰা ও কি কাম করছে তই কাম শেষে দে যাও আর পুষে দি 5 টাকা বাজাই নাই হে তেরিগা ছয়টে বাজে অলপমান বাকি তই 6টে বাজে চাও বাপারে ইমান বেলা আছে তো এতিয়া কামটো শেষ করলি 5টা নাবাজাতে 7টাতে হেৰি ছুটি কৰিব লাগে তথাপিতো মই 5:30 বাজি গেছি শুনছে পুষে দি কালি ৰাতিপুৱা কিন্তু সোনকালে আহিবি আহিম দে কি পইচা দিবা লাগিল তো পইচা হেৰি বেলিগুটাতে 1000কে লওঁ 800 টকা দি কাৰণে মিচিং চিচিঙৰ কথা আছে তো মিচিং মাছি মই বহুত বেছি হৈছে দে নহয় কেন হ'ব মিচিং মারলি আমি মিচিংটো হল 8টা মানুহ আৰু ধৰ মই এটা এই দুটা মানুহ কাম কৰিছো দুটা মানুহতে হাজিৰা দিছোন 700 কে হাজিৰা 1400 টকা কিমান হাতছো 800 টকা এই মিচিং কোনো নহয় মই এটা কথা কওঁ শুন এটা 600 দিছো লৈছোন পইচাটো লওঁ কালিতো আৰু কাম বাকী আছে বাকীখিনি কালি পাবি আৰু এই সিদিনা তই গজালটো লৈ গুচি গৈছে যাওঁতে এই গজালৰ 120 টকা এটা কাটা যাব তোৰ আরে তোর ঘৰৰ পৰা কি বেচু কৰিলে মই কেনেকৈ পইচা ভৰিম ঘৰৰ পৰা এটা থৈ লৈছিলো মই সিফালে গুচি গলো তই মোনাত গজালকেইটা ভৰাই ফেলে লৈ গুচি গৈছে বুজি পাইছে তোৰ গজালৰ পইচা তোৰ কাটা যাব কেনেকৈ কাটা যাবই পইচা বাবুলি দিলে দিব লাগিব মই গজাল নিয়া নাই আজি এই ঠঙা এই ধানটা দলিয়াই দিলি নহয় আজি দিছে আজি মই মানুহটো লাগি আছো নহয় লগা গজাল কোনো মিস্ত্ৰী নাললে এইটো কথা জানবি হ'ব যা হ'ব কম লাষ্টত কিবা এটা মীমাংসা হ'ব যা মীমাংসা নহয় তই আৰু এতে দিলি 600 টকা আৰু 200 দিব লাগিব পাবি যা কিন্তু ভাই এটা কথা লাষ্টৰ দিনে হলি মই গজাল 1 কেজি আকর পইচা কাটিম দে তোৰ তা পাই কাটে নৰা ভাই এইটো মই ৰাখা নাই তই নেৱা নাই মই ৰাখা নাই তোৰ তাতে হলি মই পাত চেক কৰিব লাগিব তোৰ মন যাবাৰ বছৰ তোৰ মনা চেক কৰিব লাগিব মনা চেক কৰ মনা চেক কৰ যা আৰু তোৰ দৰে সন্দেহ মালিক মই পাওঁ না কোনো মালিকে এনেকৈ সন্দেহ নকৰে এইটো সন্দেহ কৰিব লাগিব তই কি বাকনা কৈছে মোৰ পইচা কৰিলি হে আৰু তই ধৰো আছে পইচা পাবি তুমি টেনচন নলবি বুজিলি না কালি ৰাতিপুৱা কিন্তু সোনকালে আহিবি কামতো সেইখন কথা বেলেগ নাই শুন এটা কথা আচলতে মালিক হলি অন্ধবিশ্বাস কৰিলে নাপায় এইটো কথা বাদ দি আৰু মিস্ত্ৰী বুলি আৰু শুন মিস্ত্ৰী সেনেকে মাছ মাংস দাবী কৰিব নাপায় গিৰেজটো নকৰে কিন্তু তোৰ তাতে কৰে স্বভাৱৰ কাৰণে দেৰি তই যা শুন শুন কালি কিন্তু ৰাতিপুৱা সোনকালে আহিবি কিন্তু আহিম দে ঘুমাও দে মই গধূলিৰ পৰা এটা আহি গ'লে 9টা বাজাই দিয়া তই যা সোনকালে আহিবি যা চৰকাৰী নিয়মে যে 9টা বজাত